আৰু মই আছো এতিয়া অৰুণাচল প্ৰদেশত। এয়া অৰুণাচল প্ৰদেশ। হেল্ল' এভৰিৱান, আজি যিহেতু ছানডে, আজি এয়া মামু ভিনি মই আমি যাব ওলালোঁ 12 মাইললৈ বুলি। যিহেতু পূৰা গৰম দি আছে, তাকে অলপ এনজয় কৰি আহোঁ বুলি ভাবিলোঁ। পূৰা ৰুমৰে বস্তু লৈ লৈছোঁ, পিঁয়াজ চব বস্তু লৈ লৈছোঁ। এইফালে আছে মিঠাতেল, কটাৰী গিলাচ, এইফালে আছে চৰিয়া, এইফালে আছে গেছ, পানীৰ বটল 1 বটল লৈ লৈছোঁ। মই ওলাইছোঁ ইয়াৰ পৰা। এতিয়া আমি যাম ইয়াৰ পৰা। Let's go. Sendal kilo, no? Hah? Sendal kilo. বালিপাৰা পালোঁ আহি। মাংসটো লৈ লওঁ। বালিপাৰা বজাৰ সেইটো আজি জুচতে আছে। ডেইলি মাৰ্কেট ফোন কৰি আছে। যাওঁ আৰু আমি এতিয়া আকৌ বালিপাৰাৰ পৰা। আমি কি কৰি মই কি কৰিলোঁ যাম চিধা। ওলাই নগ'ল ওলাই নগ'ল গৰমত কেনেকৈ সোমাই থাকিলি। টাৱাং 318 কিলোমিটাৰ। ইহঁতকে দেখাব লাগিব চাৰ্ভিচিং কৰা কেইটা। কিছুমানে এনেই কৈ দিয়ে এটা মোৰ হৰণটো। আমি এন্ট্ৰি কৰিম আৰু লাহেকৈ এতিয়া আমি। ঠাণ্ডা নাই মালটো। বিষ্ণু ছাৰৰ কাহিনী এখন লৈ গ'ল, মোক লগ ধৰিলে টাৱাঙত। মোক ক'লে তোক কিমান লগ ধৰিলে নগ'লে। বৰদলনি পাৰ হৈ আবেলি বেলা 4:30
এইবিলাক মানুহৰ ঘৰবিলাক যে আছে দপলাবিলাক জানা নাই ইয়াংকু হয় ইন্দৰ কেলা ফিল্ডখন চাই যোৱা যিখন ছেটেলমেণ্ট অফিচ আছে যিখন ফিল্ড এইখন ফিল্ড কেলা এখন ফিল্ডত কেলে বহিবই পাৰিব নিজৰ চব পাতে ডেষ্টিনেশ্যনটো পালোঁ আহি আৰু এইখিনি 12 মাইল চিধা গ'লে মেইন প্লেচটো পাম চাওঁ আগেদি নমাব পাৰি নহয় ডেষ্টিনেশ্যনটো পাই গ'লে আমি বিয়াৰ অলপ লৈ আহোঁ যিহেতু খুব গৰম দি আছে তাকে ভালুকপুঙলৈকে যাওঁ তাত দাম কম তাৰপৰা লওঁ অলপমান পাইছোঁ আৰু ভালুকপুং অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা পাই আহিছোঁ আৰু ITBP কেম্প পাম ভালুকপুং ভাস্কৰ দুটা পুলি আনি পেলাই লগাব দেই গছ পুলি লগাব হৈ গৈছে আৰু আমাৰ মানুহবিলাকে চব মানুহে চবেই দুটাকৈ পুলি লগাব লাগে বুজিছা 5 বছৰ এডাল গছ ডাঙৰ হওঁতে প্ৰায় 6-7 বছৰ লাগে 5 বছৰ হৈ যাওক না কেলা মেচিয়ৰ হৈ গ'ল আৰু বহুত এতিয়া গছ কাটিছে যিকোনো গছ লগোৱা খৰি গছৰ এলেকা লগোৱা চাহটোকে পাবা কেলা হাৱা পাবা চাহ পাবা ঘৰখন ঠাণ্ডা হৈ থাকিব আৰু ৱাটাৰ ট্ৰিটো লগাব লাগে এজোপা গছ আছে জানানে সেই গছৰ পৰা কিন কেলা চেপা আকৌ ডাউনত হৈ চেপা গৰমটো এনেকুৱাটো চেপাত এনেকুৱাই ক্লাইমেট পাবা খালি এটা ভাল পাবা তাত ৰ'দটো মানে বতাহ এটা মাৰি থাকে এতিয়া আমি অৰুণাচলত সোমাম আৰু এইখিনিতে গেট এটা আছে গেট কোনটো গেট এইটো কি গেট পাৰ হ'ব না গেট পাৰ নহয় এখানে ৰখাই দিওঁ নেকি বাহিৰতো আছে এখানে ৰখাই দিওঁ নেকি ইয়াতে ৰখাই দিওঁ এই নালাগে বলো গেটৰ ওচৰত ৰখাব লৈছে হৈ দিওঁ ন মেইন গেটত ৰখাই দিছে বুলি গ'লে ইয়াতে ৰখাই দিওঁ বুলি এই হেৰিখনৰ পিছফালে ৰখাই দিয়ক এই আল্টাখনৰ পিছফালে আল্টা বুলি আল্টা সিট এই টেবলাখনৰ পিছফালে লগাই দিয়ক যাওঁ বুলি যাওঁ কিন্তু তাত ইয়াতে ঠাই নাপাব 12 মাইলত যোৱাই ভাল তাত মানুহ কম ইয়াত মানুহ বহুত কিন্তু ঠাই নাপাব জাগা নাপাব চাহ নাপাব চব জাগা তাতে জাগা পানী আছে তাতো পানী আছে বোলে মানুহে নালাগে পুলিচ আহি যাব কেলা খেদিব ভাত খোৱা অশান্তি হ'ব কেলা পুলিচে কিটা ভাত খাই নিদিয়ে বাৰু এই কিবা মাংসখিনি লৈ যাব
গৰম বে ইফালে ৰ'দ বেছি খাহী মাংস বনি আছে আমাৰ বাবুদাই বনাই আছে খাহী মাংস বিয়া পাতিবলৈ ছোৱালী এজনী লাগে যদি কোনোবা আছা কণ্টেক্ট কৰিব পাৰা কুকত ভাল কামতো ভাল এইয়া আৰু আমাৰ গৰম চব চলা খুলি লৈছে দেউতাই ভাবা নাই ভাবিছে মায়ে উঠাইছে নেকি এয়া আমাৰ ভাত ৰেডি আমি চব খাব ৰেডি মানে আৰু অলপমান কমি গ'ল মানে তাৰপিছত এতিয়া বনাব কুকাৰত খাবলৈ বনাই খোৱালৈকে হৈ যাব এই আমাৰ মামু ভিন্দু আছে মামু ভিন্দু হাই বুলি কৈ দিয়া এই ঠণ্ডা হাই বুলি কৈ দিয়ক হেল্ল' ঠণ্ডাই হেল্ল' বুলি কৈছে এইফালে আমাৰ বিকিদা আছে আমাৰ এক্সাৰচাইজমেন আৰু অলপ বনাব হৈ গ'ল আৰু আমি 6টা আছো 6টাৰ কাৰণে হৈ গৈছে আৰু অলপমান বনাব আৰু মোৰ কাষত খবৰ এটা সুপাৰ চানডে আজি সুপাৰ চানডে গৰম দি আছে পুৰা আমাৰ ৰাইজসকল পুৰা গা ধুই আছে আপোনালোকক দেখাই আছো কেনেকৈ গা ধুই আছে সিহঁতে গা ধুই আছে ইয়া পুৰা গা ধুই আছে ইফালে এইটো ঠণ্ডা এইফালে আমাৰ মামু এইফালে বাবুদা পুৰা গা ধুইছে এই বিকিদা এইবাৰ হাই কৰি দিয়া এই আমাৰ বিকিদা পুৰা গা ধুই আছে এইয়া পুৰা এনজয় এওঁলোকৰ গৰমত পুৰা এনজয় কৰি আছে এয়া আমাৰ 12 মাইল প্লেচটো এইটো এইফালে পিকনিকৰ গাড়ী আছে এনজয় কৰি আছে পুৰা এনজয় চলি আছে এয়াই আৰু আহিব পাৰে আপোনালোকো আহিব পাৰে এয়াই আৰু 12 মাইল সুন্দৰ গৰমত সুন্দৰ নদীটো আছে ইয়াৰ পৰা থ'ব পাৰে সুন্দৰকৈ গা পা ধুই এনজয় কৰিব পাৰে অলৰেডি আমি খাই মেলি উঠিলোঁ এতিয়া আমাৰ চবে গা ধুই আছে সুন্দৰ গৈ আছে জেগাখিনি ভাল লাগে পুৰা ধুই আছে